গাইজ আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ ৰিচোৰ্চৰ যথেষ্ট লিমিটেশ্যন আছে। এইবোৰ কথা ভাবিয়েই আৰু বহুতে কোৱাৰ বাবে আমি কোৰ্চটো ডিজাইন কৰিছোঁ। আশা কৰোঁ আমাৰ এই প্ৰচেষ্টাই ষ্টুডেণ্টসকলক লাভান্বিত কৰিব। পাৰিলে ভিডিঅ'টো যাৰ প্ৰয়োজন তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব। তো আজি আমি ক্লাছ 12ৰ ফিজিক্সৰ ফাৰ্ষ্ট ক্লাছটো আৰম্ভ কৰিব বিচাৰিছোঁ। চেপ্টাৰ 1 আধানৰ বিষয়ে আমি পঢ়িব লাগে। প্ৰথমে আমি পঢ়িব লাগে আধানৰ বিষয়ে পঢ়িব লাগে চেপ্টাৰটোত। তো আধান আমি সকলোৱে জানো যিকোনো এটা পদাৰ্থ অনুপৰমাণুৰে গঠিত। যদি পৰমাণু এটা লওঁ, পৰমাণুৰ কেন্দ্ৰত নিউক্লিয়াছ থাকে, নিউক্লিয়াছত আছে নিউট্ৰন আছে আৰু প্ৰটন আছে। তাৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ এনেকৈ ঘূৰি থাকে, সকলোৱে জানো প্ৰটনৰ আধান হ'ল +1.6 × 10⁻⁻19 কুলম। নিউট্ৰনৰ কোনো ধৰণৰ আধান নাথাকে আৰু ইলেক্ট্ৰনৰ আধান হ'ল -1.6 × 10⁻⁻19 কুলম। এই আধান দুটা বাৰে প্ৰতি লিখি থাকিব লগা হয়। ইলেক্ট্ৰনৰ আধান আৰু প্ৰটনৰ আধান মানে +1.6 × 10⁻⁻19 প্ৰটনৰ আধান, -1.6 × 10⁻⁻19 ইলেক্ট্ৰনৰ আধান বাৰে প্ৰতি লিখি থাকিব লগা হয়। এইটো লিখি থকাটো এটা হেক্টিক কাম। সেইটো কাৰণে 1.6 × 10⁻⁻19ক আমি ই চিম্বল ব্যৱহাৰ কৰোঁ তাৰ ঠাইত। তো ই মানে হ'ল 1.6 × 10⁻⁻19 কুলম। এতিয়া মোক যদি কোনোবাই কয় প্ৰটনৰ আধান কিমান, তেতিয়া মই ক'ম যে +E মানে +1.6 × 10⁻⁻19 কুলম। আকৌ যদি কয় ইলেক্ট্ৰনৰ আধান কিমান, তেতিয়া মই ক'ম -E মানে -1.6 × 10⁻⁻19 কুলম। মানে 1.6 × 10⁻⁻19 কুলমৰ জেগাত মই ই ব্যৱহাৰ কৰোঁ আৰু ইৰ নাম হ'ল আধানৰ মৌলিক একক। এতিয়া কিয় আধানৰ মৌলিক একক বুলি কোৱা হয় 1.6 × 10⁻⁻19 কুলম্বক? কাৰণ ইয়াতকৈ আৰু কম আধান পচিবল নহয়। কাৰণ আমি জানো প্ৰটন আৰু ইলেক্ট্ৰনক আমি ভাঙিব নোৱাৰোঁ। একচুৱেলি ভাঙিব পাৰি। প্ৰটনবোৰ কিছুমান কোৱাৰ্কেৰে গঠিত, ভাঙিব পাৰি, কিন্তু ই ষ্টেবল হৈ নাথাকে। গতিকে আমাৰ কাৰণে প্ৰটন আৰু ইলেক্ট্ৰন আমাৰ কাৰণে ভাঙিব নোৱাৰি। প্ৰটন আৰু ইলেক্ট্ৰনক ভাঙিবই নোৱাৰি। যদি প্ৰটন বা ইলেক্ট্ৰনক ভাঙি টুকুৰা টুকুৰকৈ মই ৰাখিবই নোৱাৰোঁ, তেতিয়াহ'লে আধান 1.6 × 10⁻⁻19তকৈ কম হ'ব জানো? ধৰি লৈছোঁ আমাক এনেকৈ দিয়া আছে কোনো এটা বস্তুৰ আধান, এইটো চাওঁ 3 নম্বৰটো, কোনো এটা বস্তুৰ আধান 0.4 × 10⁻⁻19 কুলম প্লাছ। মানে প্ৰটনৰ আধান কিমান আছিলে? +1.6 × 10⁻⁻19 কুলম। এতিয়া এইটো আধান দিয়া আছে +0.4 × 10⁻⁻19 কুলম। মানে এইটো আধান পাবলৈ হ'লে আমি কি কৰিব লাগিব? প্ৰটনটোৰ 4 ভাগ কৰিব লাগিব, তাৰ এভাগৰ আধান ইমান হ'ব। কিন্তু প্ৰটন জানো ভঙাটো সম্ভৱ? সম্ভৱ নহয়। গতিকে এইটো আধান পচিবল নহয়। তেনেকৈ যদি নিগেটিভ আধানত চাওঁ, -0.8 × 10⁻⁻19 কুলম আধান সম্ভৱ হয় জানো? এইটো হ'বলৈ হ'লে কি হ'ব লাগিব? এইটো হ'বলৈ হ'লে ইলেক্ট্ৰনটোক দুভাগ কৰিব লাগিব। এটা ইলেক্ট্ৰনৰ আধান হ'ল -1.6 × 10⁻⁻19 কুলম। তাত দুভাগ কৰিলে এভাগৰ আধান হ'ব -0.8 × 10⁻⁻19 কুলম। কিন্তু ইলেক্ট্ৰন জানো ভঙাটো সম্ভৱ নহয়। গতিকে এইটো আধানো পচিবল নহয়। তেনেদৰে এইটো আধানো পচিবল নহয়। তাৰমানে আমি ইয়াৰ পৰা কি বুজিলোঁ? যদি ধনাত্মক আধান হ'বলৈ হয়, তেতিয়াহ'লে মিনিমাম আধান হ'ব লাগিব +1.6 × 10⁻⁻19 কুলম। ইয়াতকৈ কম ধনাত্মক আধান হ'ব নোৱাৰে, কাৰণ প্ৰটনক ভাঙিব নোৱাৰি। তেনেদৰে যদি ইলেক্ট্ৰনৰ যদি নেগেটিভ আধানত যাওঁ, মিনিমাম নেগেটিভ আধান হ'ব লাগিব -1.6 × 10⁻⁻19 কুলম। ইয়াতকৈ কম নেগেটিভ আধান থাকিব নোৱাৰে, কাৰণ ইলেক্ট্ৰনক আমি ভাঙিব নোৱাৰোঁ। মানে 1.6 × 10⁻⁻19 প্লাছ হওক মাইনাছ হওক, ই হ'ল আধানৰ ন্যূনতম মান। ইয়াতকৈ আৰু সৰু আধান পচিবল নহয়। সেইটো কাৰণে এই মানটোক আধানৰ মৌলিক একক বুলি কোৱা হয়। বুজিলোঁ? ন' প্ৰব্লেম। কিবা ডাউট থাকিলে কমেণ্টত জনাব, মই কণ্টেক্ট কৰিব, আমি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়াৰ পৰা আমি কি ক'ম? যদি প্ৰটনৰ আধান বুলি কয়, মই +1.6 × 10⁻⁻19 কুলম্বৰ জেগাত মই ক'ম +E। আৰু ইলেক্ট্ৰনৰ আধান -E, আৰু নিউট্ৰনৰ আধানটো 0 হয়। বুজিলোঁ? যদি কিবা ডাউট থাকে আমাক জনালে হ'ল। এতিয়া যদি আমি চাওঁ, যিকোনো এটা যদি বস্তু আমি লওঁ, ধৰি ললোঁ এইটো এটা বস্তু আছে। ইয়াতো বহুত পৰমাণু আছে। প্ৰত্যেকটো পৰমাণুতে ইলেক্ট্ৰন আছে, নিউট্ৰন আছে, প্ৰটন আছে। ঠিক আছে? ধৰি ল'লোঁ যিকোনো এটা প্ৰটন ল'লোঁ, যিকোনো এটা পৰমাণু ল'লোঁ। আমি জানো নৰ্মেল কণ্ডিশ্যনত এটা পৰমাণুত ইলেক্ট্ৰন যিমান থাকে সিমান প্ৰটনো থাকে।
ধৰি ল'লোঁ এটা পৰমাণুত 10টা ইলেক্ট্ৰন আছে। 10টা ইলেক্ট্ৰনৰ আধান কিমান হ'ব তেতিয়াহ'লে? এটা ইলেক্ট্ৰনৰ আধান -e, তো 10টা ইলেক্ট্ৰনৰ আধান হ'ব -10e। যদি 10টা ইলেক্ট্ৰন থাকে তেতিয়াহ'লে পৰমাণুটোত 10টা প্ৰটনো থাকিব। যদি 10টা প্ৰটন থাকে, এটা প্ৰটনৰ আধান +e, তো 10টা প্ৰটনৰ আধান হ'ব +10e। আৰু এই পৰমাণুটোত আৰু কি থাকিব? নিউক্লিয়াছ থাকিব। নিউক্লিয়াছৰ আধানেই নাথাকে। যি আধান থাকিব ইলেক্ট্ৰনৰ ওচৰত থাকিব, নহয় প্ৰটনৰ ওচৰত থাকিব। আৰু নৰ্মেল কণ্ডিশ্যনত এটা পৰমাণুত নাম্বাৰ অফ ইলেক্ট্ৰন আৰু নাম্বাৰ অফ প্ৰটন সমান থাকে। ধৰি ল'লোঁ 10টা ইলেক্ট্ৰন আছে, তেতিয়াহ'লে 10টা প্ৰটনো থাকিব। 10টা ইলেক্ট্ৰনৰ আধান -10e, 10টা প্ৰটনৰ আধান +10e, মুঠ আধান কিমান হ'ব? 0। তাৰমানে কি বুজিলোঁ? এটা পৰমাণুৰ ওচৰত যদি নাম্বাৰ অফ ইলেক্ট্ৰন আৰু নাম্বাৰ অফ প্ৰটন যদি ইকুৱেল হয়, যদি সমান হয়, তেতিয়াহ'লে পৰমাণুটোৰ আধান নাথাকে। সেয়েহে ইন নৰ্মেল কণ্ডিশ্যনত পৰমাণু এটা আধানহীন হৈ থাকে, মানে আধান শূন্য। এই বস্তুটোত থকা প্ৰত্যেকটো পৰমাণুৰটো একেই কণ্ডিশ্যন হ'ব, মানে প্ৰত্যেকটো পৰমাণুৰে নাম্বাৰ অফ ইলেক্ট্ৰন আৰু নাম্বাৰ অফ প্ৰটন ইকুৱেল থাকিব, মানে প্ৰত্যেকটো পৰমাণুৰে আধান কিমান হ'ব? শূন্য হ'ব। যদি প্ৰত্যেকটো পৰমাণুৰে আধান শূন্য, তেতিয়াহ'লে আল্টিমেটলি গোটেই বস্তুটোৰ আধানো শূন্য। মানে আমি ক'ম যে এই বস্তুটোৰ আধানহীন বা আধান শূন্য। তাৰমানে কি বুজিলোঁ? এটা বস্তু যদি আধানহীন বা আধান শূন্য বুলি ক'বলৈ হয়, তেতিয়াহ'লে কি হ'ব লাগিব? তাত ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা সমান। তাৰমানে এটা বস্তু আধানহীন বা আধান শূন্য মানে বস্তুটোত যিমান ইলেক্ট্ৰন আছে সিমান প্ৰটনো আছে। প্ৰটনৰ আধান পজিটিভ, ইলেক্ট্ৰনৰ আধান নেগেটিভ, সমান সমান থকাৰ কাৰণে এইটো কেঞ্চেল আউট কৰি টোটেল আধান হ'ব 0, আধান শূন্য। এতিয়া যদি কেনেবাকৈ এই বস্তুটোৰ যিকোনো এটা পৰমাণু এটা ল'লোঁ, পৰমাণুটো ধৰিলোঁ 10টা ইলেক্ট্ৰন আছিলে, তেতিয়াহ'লে নৰ্মেল কণ্ডিশ্যনত প্ৰটনো কেইটা থাকিব? 10টাই থাকিব। 10টা ইলেক্ট্ৰনৰ আধান হ'ব -10e, 10টা প্ৰটনৰ আধান হ'ব +10e, তো আল্টিমেটলি আধান হ'ব 0। কিন্তু মই যদি কিবা কৰি এই পৰমাণুটোৰ পৰা এটা ইলেক্ট্ৰন যদি বাহিৰলৈ উলিয়াই দিওঁ, তেতিয়াহ'লে ইয়াত ইলেক্ট্ৰন হৈ থাকিলে 9e। কিন্তু প্ৰটনক যাতে মই উলিয়াব পাৰিম, কাৰণ প্ৰটনক মই উলিয়াব নোৱাৰোঁ, কাৰণ প্ৰটন আছে নিউক্লিয়াছত। নিউক্লিয়াছত নিউট্ৰনৰ লগত সোমাই আছে। এটা নিউক্লিয়াছ ভাঙিবতো মই নোৱাৰোঁ। গতিকে প্ৰটন 10টা প্ৰটনৰ 10টাই থাকিব। এতিয়া 9টা ইলেক্ট্ৰনৰ আধান হ'ব -9e, 10টা প্ৰটনৰ আধান হ'ব +10e, তো আল্টিমেটলি টোটেল আধান কিমান হ'ব? +e। তাৰমানে বস্তুটো ধনাত্মকভাৱে আহিত হৈ থাকিলে। +e মানে +1.6 × 10⁻⁻19 কুলম। তো +e মানে মই কি বুজিলোঁ? ইলেক্ট্ৰনৰ সংখ্যাতকৈ প্ৰটনৰ সংখ্যা এটা বেছি। গতিকে +e হৈ থাকিলে, কাৰণ প্ৰটনৰ সংখ্যা বেছি, প্ৰটন ধনাত্মকভাৱে আহিত, গতিকে বস্তুটো ধনাত্মকভাৱে আহিত হৈ থাকিলে। তাৰমানে মই কি বুজিলোঁ? যদি বস্তু এটা ধনাত্মকভাৱে আহিত বা ধনাত্মক আধান আছে, তেতিয়াহ'লে তাত ইলেক্ট্ৰনৰ সংখ্যাতকৈ প্ৰটনৰ সংখ্যা বেছি। ঠিক একেদৰে যদি যিকোনো এটা বস্তু আছে, তাৰ এটা পৰমাণু ল'লোঁ, পৰমাণুটোৰ মই এটা ইলেক্ট্ৰন যোগ কৰি দিলোঁ। তো প্ৰথমতে যদি 10টা ইলেক্ট্ৰন আছিলে, প্ৰটনো 10টাই আছিলে, ইয়াৰ আধান হ'ল -10e, 10টা প্ৰটনৰ আধান হ'ল +10e, টোটেল আধান 0 আছিলে, আধান শূন্য আছিলে। কিন্তু যদি মই ইয়াত এটা পৰমাণুটোৰ যদি এটা ইলেক্ট্ৰন যোগ কৰি দিওঁ, তেতিয়াহ'লে ইলেক্ট্ৰন হৈ যাব 11e। প্ৰটনটোতো মই সলনি কৰিব নোৱাৰোঁ, কাৰণ প্ৰটন নিউক্লিয়াছত সোমাই আছে। প্ৰটনৰ সংখ্যা সলনি কৰিব নোৱাৰি, কাৰণ নিউক্লিয়াছত সোমাই আছে। তো 11টা ইলেক্ট্ৰনৰ আধান হ'ব -11e, 10টা প্ৰটনৰ আধান হ'ব +10e, তো মুঠ আধান হ'ব -e। মানে বস্তুটো কি হৈ থাকিলে? ঋণাত্মকভাৱে আহিত হৈ থাকিলে। তো ঋণাত্মকভাৱে আহিত হৈ থাকিলে মানে প্ৰটনতকৈ ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গ'ল। তেতিয়াহ'লে যদি কয় আমাক ঋণাত্মক আধান মানে কি বুজে, আমি কি ক'ম? কোনো এটা বস্তু যদি ঋণাত্মক আধান আছে বা বস্তুটো যদি ঋণাত্মকভাৱে আহিত হৈ আছে, তেতিয়াহ'লে বস্তুটোত থকা মুঠ ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যাতকৈ বেছি। তাৰমানে মই এটাই কথা বুজিলোঁ, আধানটো সম্পূৰ্ণৰূপে কাৰ ওপৰত ডিপেণ্ড কৰি আছে? ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত ডিপেণ্ড কৰি আছে। কাৰণ প্ৰটনৰ সংখ্যাটো মই সলনি কৰিব নোৱাৰোঁ। প্ৰটন কিয় কৰিব নোৱাৰোঁ? কাৰণ ই নিউক্লিয়াছত সোমাই আছে। নিউক্লিয়াছ ভঙাটো বৰ সহজ কথা নহয়। গতিকে মই ইলেক্ট্ৰনৰ সংখ্যা সলনি কৰিব পাৰোঁ, ইলেক্ট্ৰন যোগ কৰিব পাৰোঁ বা ইলেক্ট্ৰন উলিয়াই আনিব পাৰোঁ। যদি ইলেক্ট্ৰন এটা মই উলিয়াই আনো, তেতিয়াহ'লে পৰমাণুটোত থকা প্ৰটনৰ সংখ্যা বাঢ়ি যাব, মানে ইলেক্ট্ৰনৰ সংখ্যা কমি যাব। প্ৰটন ধনাত্মকভাৱে আহিত, গতিকে পৰমাণুটোও ধনাত্মকভাৱে আহিত হৈ যাব।
পৰমাণুটো যদি ধনাত্মকভাৱে আহিত হৈ থাকে, পৰমাণুত থকা বস্তুটো ধনাত্মকভাৱে আহিত হৈ থাকিব। একেদৰে যদি ইলেক্ট্ৰন এটা মই যোগ কৰি দিওঁ, প্ৰটনটোতো মই কমাবও নোৱাৰোঁ, বঢ়াবও নোৱাৰোঁ, কাৰণ প্ৰটন আছে নিউক্লিয়াছত। যদি ইলেক্ট্ৰন এটা মই যোগ কৰি দিওঁ, ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ি যাব। ইলেক্ট্ৰন ঋণাত্মকভাৱে আহিত, গতিকে পৰমাণুটো ঋণাত্মকভাৱে আহিত হৈ পৰিব। পৰমাণু যদি ঋণাত্মকভাৱে আহিত হৈ থাকে, যিটো বস্তুত পৰমাণুটো আছে, বস্তুটো ঋণাত্মকভাৱে আহিত হৈ থাকিব। তো ইয়াৰ পৰা মই এটাই বুজিলোঁ, আধানটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰি আছে ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত। যদি ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যাটো সদায় একে থাকে, ইলেক্ট্ৰনৰ সংখ্যা যদি বাঢ়ি যায় ঋণাত্মকভাৱে আহিত হৈ যাব, আৰু ইলেক্ট্ৰনৰ সংখ্যা যদি কমি যায় ধনাত্মকভাৱে আহিত হৈ যাব। এয়াই হ'ল আধানৰ মূল কনচেপ্ট। ইয়াৰ পৰা আমি এটা কথা বুজিলোঁ যে আধান হৈছে এটা বস্তুৰ ধৰ্ম। আধান কি হৈছে? আধান হৈছে এটা বস্তুৰ ধৰ্ম, আৰু এই ধৰ্ম কিহৰ ওপৰত নিৰ্ভৰ কৰে? যে পৰমাণুটোত থকা বস্তুটোৰ যিকোনো এটা পৰমাণু যদি আমি লওঁ, পৰমাণুত থকা ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা সমান হয় নে নহয়, তাৰ ওপৰত ডিপেণ্ড কৰিব। যদি ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা সমান হয়, তেতিয়াহ'লে এটাৰ আধান, প্ৰটনৰ আধান ধনাত্মক, ইলেক্ট্ৰনৰ আধান ঋণাত্মক, এইটো কেঞ্চেল আউট কৰিব, মুঠ আধান 0 হৈ যাব। কিন্তু যদি ইলেক্ট্ৰনৰ সংখ্যা যদি বাঢ়ি যায় প্ৰটনতকৈ, তেতিয়াহ'লে বস্তুটো ঋণাত্মকভাৱে আহিত হৈ পৰিব। আকৌ যদি ইলেক্ট্ৰনৰ সংখ্যা কমি যায় প্ৰটনতকৈ, তেতিয়াহ'লে বস্তুটো ধনাত্মকভাৱে আহিত হৈ থাকিব। তাৰ মানে আধান হৈছে পদাৰ্থৰ এটা ধৰ্ম, আৰু ই কিহৰ ওপৰত নিৰ্ভৰ কৰে? ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰটনৰ সংখ্যা কিন্তু পৰিৱৰ্তন নহয়। পৰিৱৰ্তন যদি হ'বলৈ হয়, কাৰ সংখ্যা পৰিৱৰ্তন হ'ব? ইলেক্ট্ৰনৰ সংখ্যা পৰিৱৰ্তন হ'ব। ইলেক্ট্ৰনৰ সংখ্যা বাঢ়িলে ঋণাত্মক, ইলেক্ট্ৰনৰ সংখ্যা কমিলে ধনাত্মকভাৱে আহিত হৈ পৰিব। এয়াই হৈছে আধানৰ মূল কনচেপ্ট। এনেদৰে আমি প্ৰত্যেকটো কনচেপ্টেই পঢ়ি গোটেই কোৰ্চটো আমি খতম কৰিম। যদি আপোনালোকে বুজি পালে বা ভাল পালে, আমাৰ এই ভিডিঅ'টো যাৰ প্ৰয়োজন তেওঁৰ ওচৰ পোৱাকৈ শ্বেয়াৰ কৰি দিব। কিবা ডাউট থাকিলে, কিবা জানিব লগা থাকিলে, কিবা ওজৰ আপত্তিও যদি থাকে, তেতিয়াহ'লে আমাক কমেণ্টত জনাব পাৰে বা আমাক কণ্টেক্টটো